হেল্ল' দোস্ত, গুড মৰ্নিং। তো আজি আমি আহি গ'লোঁ নিজৰ বাগানত আৰু বাগানত আজি আমি পূজা কৰি পাত ছিঙিবলৈ আৰম্ভ কৰিছোঁ। তো ভগৱানক সেৱা কৰি আমাৰ কামবিলাক আমি আৰম্ভ কৰিব লৈছোঁ আৰু আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদ লৈ যাতে আমাৰ এই বাগানৰ কামবিলাক আমি প্ৰতি বছৰে একদম যেনে ধৰণৰ ভাল কুশলে কামবিলাক কৰিব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু এইটো মোৰ ইউটিউবৰ পৰা কি কৈ আছে মানে এইফালে মই পূজা কৰিছোঁ তাকে। তাৰ পাছত আপোনালোকে চাওক, নিজৰ কৰ্মসূত্ৰে যি কামবিলাক কৰিব লাগে নিজৰ ভগৱানক সদায় সাক্ষী কৰি সেৱা জনাই কামবিলাক আৰম্ভ কৰিলে ভাল হয়। সেইকাৰণে মই আজি নিজৰ বাগানত নিজে পূজা পাঠ কৰি আজিৰ পৰা পাত ছিঙিবলৈ আৰম্ভ কৰিব লৈছোঁ। তো সেই গতিকে এইটো মোৰ লিজৰ বাৰী হয়, লিজ বাৰী। তো লিজ বাৰী হ'লেও কি হ'ব, নিজৰ ভগৱানক সেৱা কৰি কাম কৰিব লাগে। আৰু কাটিঙৰ সময়তো মই পূজা কৰি কিনি কাটিং ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি পাত ছিঙা সময় হৈ গ'ল। আৰু আজি 3 তাৰিখ হয়, 3 মাৰ্চ। 3 মাৰ্চতো আমি মোৰ যিমান লগৰীয়াবিলাক আছিলে কাম কৰা মানুহবিলাকক চবক লৈ আহিছোঁ আৰু পূজা আৰম্ভ কৰিলোঁ। সেই গতিকে এই ভিডিঅ'টো আপোনালোকে কেনে পালে, আৰু এয়া মই ডাঙৰীয়া বাবাক সেৱা জনাই নাৰিকল ফুটাই পানী অকণমান ঢালি দিছোঁ, তাকে আপোনালোকক অলপ দেখাই দিলোঁ। তো কেনে লাগিছে কেনে নাই আপোনালোকে কমেণ্ট বক্সত গৈ জনাব। আৰু বহুত দিনৰ পৰা মই ভিডিঅ'ত আপলোড দিব পৰা নাই, কাৰণ সময় একদম নাই। মানে নিজৰ কামত সদায় ব্যস্ত থাকোঁ আৰু ইয়াত চাওক কেতিয়া পূজা হ'ব যে মই প্ৰসাদীটো খাব পাম বুলি ভাবি আছে সি। কাৰণ কামৰ মাজত ব্যস্ত হৈ থাকিলে মানে ভিডিঅ' দিব পৰা নাযায়। আৰু ইউটিউবত ভিডিঅ'টো যদি মই আপডেট দি নাথাকোঁ তেতিয়াহ'লে কি হয় মানে ভিউজটো বহুত কমি যায়। আৰু আশা কৰোঁ মই সকলোৱে মোৰ এই ভিডিঅ'টো চাই ভাল পাব। আৰু প্লিজ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে অকণমান মোৰ ভিউজটো আহিব। আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন আছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ' আপোনালোকে যদি ফেচবুক পেজত চাই তেতিয়াহ'লে আনন্দ লোহাৰ অফিচিয়েল ফেচবুক পেজ আছে, এই পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো হৈ গ'ল আমাৰ আৰম্ভ, পূজা শেষেই হ'ল। আৰু এয়া মোৰ ভাইটি দীপক লোহাৰ, সিও অকণমান চাকি গছত জ্বলাই ধূপ ধূনা দিব, তাকে অকণমান আপোনালোকক ভিজুৱেল দেখাই দিছোঁ। আৰু কেমেৰা পাৰ্চন আছে দেখিলে আপোনালোকে সুৰজে কেমেৰা কৰি আছে। আৰু যিহেতু আজিৰ এই ভিডিঅ' মই আপোনালোকে এডিট কৰিব পেলাই সময় নাই বুলি এনেকুৱাই আৰু ভিডিঅ'টো মই আপলোড দি দিছোঁ, বেয়া নাপাব। কাৰণ ইউটিউবত আপডেট থাকিবৰ কাৰণে ভিডিঅ' ঢালিবৰ এটা মানে প্ৰয়োজনীয়। সদায় পাৰ ডে মানে ইউটিউবত ঢালি থাকিব লাগিব, তেতিয়াহে মানে তোমাৰ কি বোলে ইউটিউব চেনেলটো বা ফেচবুক পেজটো আপডেট হৈ থাকে, নহ'লে ভিউজটো কমি যায়। সেই গতিকেলৈ আজিৰ এই ভিডিঅ' মই অকণমান হ'লেও খৰধৰকৈ হ'লেও আপোনালোকক কৰি দেখুৱালোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ বিশেষকৈ নাপাহৰিব। তো ইয়াকে ক'লোঁ। আৰু আপোনালোকে নিজৰ বাগানবিলাকত বা নিজৰ কৰ্মসূত্ৰে কেনেধৰণে আৰম্ভ কৰে তাক কমেণ্ট বক্সত জনাব বুলি মই আশা কৰি এই ভিডিঅ' সমাপ্ত কৰিলোঁ।